ৰঙালীলৈ মাজত মাত্ৰ আৰু 2টা দিন বাকী। এই মুহূৰ্তত ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ৰঙালীক লৈ সাংঘাতিক এক ব্যস্ততা দেখিবলৈ পোৱা গৈছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত ইতিমধ্যে কৰ্মশালাসমূহ শেষ হৈছে আৰু তাৰ পাছতেই যি বিহু দল, বিহু হুঁচৰি দল আদি দলসমূহ সাজু হৈ পৰিছে ৰঙালী বিহুৰ কাৰণে। এই মুহূৰ্তত মই বৰ্তমান উপস্থিত আছো জামুগুৰিহাটৰ বাপুজী ভৱনত, আৰু বাপুজী ভৱনৰ ইয়াৰ যি বাকৰি, সেই বাকৰিতে জামুগুৰি আঞ্চলিক হুঁচৰি দলে ইয়াত আখৰা কৰি থকা দেখিবলৈ পোৱা গৈছে। মোৰ লগত কেমেৰা পাৰ্চন ৰাজ আছে, মই ৰাজক ইয়াৰ সামগ্ৰিক দৃশ্য দেখুৱাবলৈ অনুৰোধ জনাইছো। এয়াই বাপুজী ভৱন বাকৰিত আখৰা কৰি আছে জামুগুৰি আঞ্চলিক হুঁচৰি বিহু দলে। মোৰ লগত এই বিহু হুঁচৰি দলৰ প্ৰশিক্ষক আছে আৰু মই প্ৰশিক্ষকৰ লগত কিছু কথা পাতিবলৈ চেষ্টা কৰিম। আপোনালোকৰ যি এই বিহু হুঁচৰি দলটো, ইয়াৰ সবিশেষ যদি আমি জানিব পাৰোঁ। নমস্কাৰ। এই হুঁচৰি দলটো যোৱা বছৰ 2024 চনত আমি আৰম্ভ কৰিছিলোঁ। আজি 2 বছৰত ভৰি দিলে। জামুগুৰিত বা শোণিতপুৰ অঞ্চলত বিহু হুঁচৰি নাছিলে। আমি যোৱা বছৰৰ পৰা এই হুঁচৰিটো আমি আৰম্ভ কৰিছোঁ। এতিয়া এই হুঁচৰি দলটো আজি 2য় বৰ্ষত আমি ভৰি দিছে, আৰু ইতিমধ্যে আমাৰ ল'ৰা ছোৱালী যিখিনি প্ৰস্তুতি হৈ উঠিছে। আৰু লহৰী কি বস্তু, হুঁচৰি কি বস্তু আমাৰ আগতীয়াকৈ কোনো বুজি পোৱা নাছিলে। যোৱা বছৰৰ পৰা আমি যেতিয়া দিলোঁ, এইবাৰ তেওঁলোকে সুন্দৰভাৱে আয়ত্ব কৰিছে। আৰু আমি এতিয়া বিভিন্ন জেগাত বহুত জেগালৈ আমাক আমন্ত্ৰিত কৰিছে এই দলটিক, আৰু ৰাইজৰ আশীৰ্বাদ বিচাৰিছোঁ যাতে এই দলটোক আপোনালোকে আগুৱাই দিয়ক। আমি ৰাইজৰ ওচৰত সেৱা ধৰিছোঁ। ব্যতিক্ৰমী ৰূপত আচলতে আগবাঢ়িছে। হয়, ব্যতিক্ৰমী ৰূপত আগবাঢ়িছে। জামুগুৰিত আচলতে বিহু দল আছিলে, কিন্তু হুঁচৰি দল আজিলৈকে দেখিব তাৰমানে জামুগুৰিত আচলতে মুকলি বিহুটো আছিলে, এতিয়াও মুকলি বিহু আছে, কিন্তু হুঁচৰি জামুগুৰিত আজিলৈকে হোৱা নাছিলে। জামুগুৰিত আমাৰ শোণিতপুৰতে নাছিলে, আৰু সেইকাৰণে যোৱা বছৰৰ পৰা আনিছোঁ। আৰু যোৱা বছৰৰ পৰা আনি এতিয়ালৈকে আমাৰ ল'ৰা ছোৱালীখিনি সুন্দৰভাৱে প্ৰশিক্ষণটো লৈ আছে, আৰু বহুত আগুৱাই যাব বুলি মই আশা কৰিছোঁ। ধন্যবাদ জনাইছো। কেমেৰা পাৰ্চন ৰাজ আছে, মই ৰাজক ইয়াৰ পুনৰ সামগ্ৰিক দৃশ্য দেখুৱাবলৈ অনুৰোধ জনাইছো। এইদৰে আচলতে ৰঙালীৰ কাৰণে সাজু হৈছে জামুগুৰি আঞ্চলিক বিহু হুঁচৰি দল, আৰু এই বিহু হুঁচৰি দলটোৱে এই বছৰ যি ৰঙালী বিভিন্ন মঞ্চত পৰিৱেশন কৰিব, তাৰ কাৰণে সম্পূৰ্ণ সাজু হোৱা দেখা গৈছে। কেমেৰা পাৰ্চন ৰাজে ইয়াৰ দৃশ্য দেখুৱাইছে। এয়াই আছিলে জামুগুৰিহাটৰ বাপুজী ভৱন ক্ষেত্ৰ, আৰু ইয়াতেই জামুগুৰি বিহু হুঁচৰি দলে ইতিমধ্যে প্ৰস্তুতি সমাপন কৰিছে, আৰু তেওঁলোকে এক পৰম উলাহেৰে ইয়াত যি প্ৰস্তুতি আৰম্ভ কৰিছে আগন্তুক ৰঙালী বিহুৰ কাৰণে, তেখেতসকলক উৎসাহিত হোৱাত দেখা গৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।